কেমেৰাৰ সন্মুখত আৱেগিক হৈ পৰিছে ডিব্ৰুগড় লোকসভা সমষ্টি লুৰিণজ্যোতি গগৈ। প্ৰায় 2 লাখৰো অধিক ভোটত পৰাজয় নিশ্চিত হোৱা ডিব্ৰুগড় লোকসভা সমষ্টি প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ সমীপত লোকসভা ডিব্ৰুগড়ৰ সমষ্টিৰ প্ৰাৰ্থী লুৰিণজ্যোতি ডাঙৰীয়াৰ অগ্নিপীঠ কি? অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ আগত ধাৰাসাৰি হ'ল লুৰিণজ্যোতি গগৈ। ভোট গণনাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ নিশ্চিত আছিল এইবাৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ অসমৰ জাতীয় পক্ষ তথা ইণ্ডিয়া এলায়েন্সৰ জয় হোৱাটো নিশ্চিত। অৰ্থাৎ কোনে কেনেকৈ আচলতে বিশ্বাসঘাতকতা কৰিলে এই সময়ত, তেতিয়া কোনে কেনেকৈ এই সময়ত বিশ্বাসঘাতকতা কৰিলে, এনেকুৱা বহুত ডাঙৰ প্ৰশ্ন। কিয় কেনেকৈ ইমান ডাঙৰ ভোটত প্ৰায় 2 লাখৰো ওপৰৰ ভোটত পৰাজয় নিশ্চিত হৈ পৰিছে ডিব্ৰুগড় লোকসভা সমষ্টিৰ। এতিয়া আৱেগিক হৈ পৰিছে লুৰিণজ্যোতি গগৈ। আচলতে কোনে বিশ্বাসঘাতকতা কৰিলে লুৰিণজ্যোতি গগৈক এই সময়ত আজিৰ তাৰিখত বহুত ডাঙৰ প্ৰশ্ন। তো মোৰ ভিডিঅ'টো ইমানতে আছিলে। তো মোৰ ভিডিঅ'টো আপোনালোকে যদি চাই ভাল পালে প্লিজ আপোনালোকে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাওক। তো ঠিক আছে, বাই বাই, নতুন এটা ভিডিঅ' আপোনালোক।